বহুত বহুত ধন্যবাদ। আজিৰ সভাত আমাৰ মাজত উপস্থিত কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ CM তুলিৰাম ৰংহাং ডাঙৰীয়া, আমাৰ MP অমৰ সিং টিছু ডাঙৰীয়া, সূৰ্য ৰংফাৰ ডাঙৰীয়া, ৰণাল্ড কিলিং ডাঙৰীয়া, মাধুৰ্য ঢেকিয়াল ফুকন ডাঙৰীয়া, ৰিচাৰ্ড টকবি ডাঙৰীয়া, পবিত্ৰ ৰংপি, সৰ্বন তেলেঙ্গা, কাদম তেৰংপি আৰু আজিৰ সভাত উপস্থিত আমাৰ দলৰ নেতৃবৃন্দ, আইসকল, এই টুপি মাৰিব নালাগে, হ'ব বাবা, হৈ যাব, ঠাণ্ডা থাক, পিছত আইসকল, দেউতাকসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, ইলেকশ্যন আহি আছে যে আপোনালোকে গম পাইছেনে? কোন তাৰিখে ইলেকশ্যন হ'ব? 9 এপ্ৰিলত ইলেকশ্যন হ'ব। বোকাজান সমষ্টিত আমাৰ বিজেপিৰ পৰা এইবাৰ কোন ইলেকশ্যনত উঠিছে? কোন ইলেকশ্যনত উঠিছে? সূৰ্য ৰংফাৰ আমাৰ ইলেকশ্যনত উঠিছে। আমি সকলোৱে সূৰ্য ৰংফাৰক পদুম ফুলৰ ছবিত ভোট দি জয়যুক্ত কৰিব লাগিব। ইয়াতে মোক এটা কথা কওক, যোৱাবাৰ মই বোকাজানত আহিছিলোঁ, আমাৰ মহিলাসকলক 10,000 টকাকৈ বিতৰণ কৰিব। কোনে কোনে 10,000 পাইছিলে হাত দাঙকচোন। বাপৰে, পাইছিলে আপোনালোকে? পিছফালে কোনে কোনে পাইছিলে 10,000? বঢ়িয়া। এইফালে 10,000 কোনে কোনে পাইছিলে? এইবাৰ আপোনালোকক মহিলাসকলক মই জনাব খুজিছোঁ, যোৱাবাৰ ইলেকশ্যনৰ সময়ত মই আই মাতৃসকলক কৈছিলোঁ মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই দিম, লগতে আপোনালোকক আৰ্থিকভাৱে আগবাঢ়ি যাবলৈ আমি সহায় কৰিম। যোৱা 2 মাহ আগতে মই বোকাজানলৈ আহিছিলোঁ আৰু আমাৰ আই মাতৃসকলক 10,000কৈ হাতত তুলি দিছিলোঁ। এইবাৰ আমাৰ যদি বিজেপি দল ইলেকশ্যনত জিকে, আই মাতৃসকলক এইবাৰ আমি 10,000 নিদিওঁ, এইবাৰ আমি 25,000 টকাকৈ আই মাতৃসকলক দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। 10,000ৰ লগত আকৌ 9,000 কোনে কোনে পাইছিলে? বাপৰে, 9,000ও পাইছিলে। এতিয়া এইবাৰ আমাৰ বোকাজান সমষ্টিত বহুতবিলাক ফেমিলি আছে, আগতে অৰুণোদয় আঁচনি পোৱা নাই, মনটো অলপ বেয়া হৈ আছে। কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন। পোৱা নাই? অলপ মনটো বেয়া লাগি আছে নে নাই? আছে। সেইকাৰণে আজি মই আপোনালোকক এটা ভাল খবৰ দিব খুজিছোঁ। আমাৰ বোকাজান সমষ্টিত বহুত প্ৰায় 3,000 মহিলা এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই, আৰু সেইকাৰণে বোকাজানত আকতো নতুনকৈ বিয়া হৈ বোৱাৰীও আহিব, হয়নে নহয়? সেইকাৰণে বোকাজান সমষ্টিৰ কাৰণে মই নতুনকৈ 10,000 অৰুণোদয় আঁচনিৰ সুবিধা কৰি দিম। ভাল হ'বনে বেয়া হ'ব? এটা মোক কওক,
কংগ্ৰেছক ভোট দিলে মাসকলে 25,000 টকা পাব নেকি? পাব নেকি? কংগ্ৰেছক ভোট দিলে অৰুণোদয় আঁচনি পাব নেকি? কংগ্ৰেছে আমাক কি দিয়ে? ধুতি আৰু লুংগি। হয়নে নহয়? কংগ্ৰেছ মানে ধুতি আৰু লুংগি, আৰু বিজেপি মানে উন্নতি, অৰুণোদয়, মহিলা উদ্যমিতা। হয়নে নহয়? এতিয়া মোক এটা কথাই কওক, আমাৰ বোকাজানত কিমান মানুহৰ ৰেচন কাৰ্ড আছে? হাত দাঙকচোন। আছে। কাৰ কাৰ ৰেচন কাৰ্ড নাই? হাত দাঙক। অকণমান মানুহৰ ৰেচন কাৰ্ড নাই। ঠিক আছে। এতিয়া মোক এটা কথাই কওক, ৰেচন কাৰ্ডত আপোনালোকে চাউল পাই আছে নে নাই পোৱা? পাই আছে। 100 টকাত দালি, চেনি আৰু নিমখ পাই আছে নে নাই? সঁচাই পাই আছে? কংগ্ৰেছে দিছিলে নেকি? নাই দিয়া। এতিয়া আমি চাউল পালো, দালি পালো, চেনি পালো, নিমখ পালো, আৰু আমাক কি লাগিব? আৰু আমাক কি লাগিব? এইবাৰ চৰকাৰ হোৱাৰ পিছত আপোনালোকক আমি দালি, চেনি, নিমখৰ লগত 1 লিটাৰকৈ মিঠাতেলো দিয়াৰ আমি ব্যৱস্থা কৰিম। ভাল হ'বনে বেয়া হ'ব? কংগ্ৰেছে দিব পাৰিব? কংগ্ৰেছক ভোট দিলে আমি কিবা পাম? আমি নাপাওঁ। বিজেপিক ভোট দিলে মহিলাসকলে ইলেকশ্যনৰ আগতে একাউণ্টত 10,000 পালে, 9,000 পালে। আগতে কেতিয়াবা কোনোবা ইমান টকা পাইছিলে নেকি চৰকাৰৰ পৰা? আগতে পোৱা নাছিল। এইবাৰ চৰকাৰ হ'ব, আপোনালোকক 25,000 টকা পাব। অৰুণোদয় বোকাজান সমষ্টিত নতুনকৈ 10,000 অৰুণোদয় পাব। আৰু আমি চাউল, দালি, তেল, নিমখ আৰু চেনি, এই গোটেইবোৰ আমি চৰকাৰৰ পৰা পাম। মাত্ৰ আমি কি কৰিব লাগে? পদুমৰ চিনত বিজেপিক ভোট দি ইলেকশ্যনত জিকাব লাগে। জিকাম নে নিজিকাম? পাক্কা জিকাম। আজি আপোনালোকে চাওক, ইলেকশ্যনত যোৱাবাৰ আমাৰ ইয়াতে যেতিয়া মই কেম্পেইনিঙৰ কাৰণে আহিছিলোঁ, তেতিয়া মই ৰাইজক কৈছিলোঁ, পুলিচতে হওক, বেটেলিয়নতে হওক, কামাণ্ডোতে হওক, মই 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। যোৱাবাৰ অসম চৰকাৰে আমাৰ অসমত 1 লাখ চাকৰি দিম বুলি কৈছিলে, কিন্তু আমি চাকৰি দিলো 1,65,000 ল'ৰা ছোৱালীক। এইবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, ইলেকশ্যনৰ পিছত এইবাৰ মই 1 লাখ ল'ৰা ছোৱালীক নহয়, 2 লাখ ল'ৰা ছোৱালীক মই চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? মামাই দিব পাৰিবনে নোৱাৰে? মামাৰ ওপৰত বিশ্বাস আছে নে নাই? এতিয়া আপোনালোকে চাওক, কংগ্ৰেছৰ দিনত চাকৰি নহৈছিল, অৰুণোদয় নাপাইছিল,
ৰাস্তা ঘাট নাছিল আৰু আমাৰ বোকাজান সমষ্টিত দলং নাছিল বোকাজান ৰেলৱে ষ্টেচনত ৰেল নৰখিছিল যোৱা 5 বছৰত বোকাজান সমষ্টিৰ ভিতৰ জাগাত আমি দলং বনাইছো ৰাস্তা বনাইছো আৰু আজি বোকাজান সমষ্টিলৈ আমি পৰিৱৰ্তন আনিছো কিন্তু আটাইতকৈ আমাক কি প্ৰয়োজন যদি 2 লাখ চাকৰি ওলাই চাকৰি পাবৰ কাৰণে আমি কি কৰিব লাগিব আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিব লাগিব কিন্তু দুখীয়া মানুহৰ ল'ৰা ছোৱালীক দুখীয়া মানুহৰ দেউতাক মাকে ল'ৰা ছোৱালীক বহুত পঢ়াব নোৱাৰে কাৰণ শিক্ষাৰ নামত আমাক যিমান টকা লাগে আমি সিমান টকা ঘৰত উপাৰ্জন কৰিব নোৱাৰো সেই কাৰণে এইবাৰ আমাৰ চৰকাৰে কি কৰিলে নিযুত মইনা আঁচনি আনিলে নিযুত বাবু আঁচনি আনিলে কিন্তু এইবাৰ আমি এক খোজ আগুৱাই যাব খুজিছো আৰু এইবাৰ আমি সিদ্ধান্ত লৈছো যে ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ দেউতাক মাকে দিব নালাগে ল'ৰা ছোৱালীৰ পঢ়াৰ পুৰা খৰচ মামাই দিব পুৰা ইউনিভাৰ্চিটিত পঢ়িব এডমিশনৰ পৰা হোষ্টেলৰ ফিজলৈকে মামাই দিব ভাল হ'বনে বেয়া হ'ব মেডিকেল ইঞ্জিনিয়াৰিং পঢ়িব ITI পঢ়িব BEd পঢ়িব খৰচ মামাই দিব দেউতাক মাকে চিন্তা কৰিব নালাগে ভাল হ'বনে বেয়া হ'ব ভাল হ'ব আজি আপোনালোকে চাওক আমাৰ কাৰ্বি আলং জিলাত ল'ৰা ছোৱালীক যদি ডিব্ৰুগড়ত পঠাব লাগে গুৱাহাটীত পঠাব লাগে দেউতাক মাকক কিমান টকা লাগিব পঢ়াবৰ কাৰণে দেউতাক মাকেতো ইমান পইচা যোগাৰ কৰিব নোৱাৰে সেই কাৰণে এইবাৰ আমাৰ দুখীয়া ল'ৰা ছোৱালীয়ে কাগজ আৰু কলমো কিনিব নালাগে পুৰা পঢ়াৰ খৰচ মামাই দিব এই গ্যাৰেণ্টি মই আজি আপোনালোকক দিব খুজিছো শ্ৰদ্ধা ৰাইজ দিল্লীত কাৰ চৰকাৰ আছে প্ৰধানমন্ত্ৰী দিল্লীত কাৰ চৰকাৰ আছে দিল্লীত মোদীৰ চৰকাৰ কাৰ্বি আলঙত বিজেপিৰ চৰকাৰ আৰু দিছপুৰত মামাৰ চৰকাৰ ভাল হ'বনে নহ'ব আৰু মামাই আপোনালোকৰ ল'ৰা ছোৱালীৰ পুৰা পঢ়াৰ দায়িত্ব মূৰৰ ওপৰত থাকিব আপোনালোকে একদম চিন্তা কৰিব নালাগে খৰচ দিয়াৰ দায়িত্ব মোৰ ইয়াৰ উপৰিও আমাৰ 2 লাখ চাকৰি ওলাব চাকৰি পাবৰ কাৰণে আমি কোচিং কৰিব লাগে দুখীয়া ল'ৰা ছোৱালীয়ে ক'ৰ পৰা কোচিং কৰিব দুখীয়া ল'ৰা আজি পুলিচত চাকৰি ওলাব আমাক ট্ৰেইনিং কৰিব লাগিব দৌৰিব লাগিব আমাক শিকাব লাগিব শিক্ষকৰ চাকৰি ওলাব টেটত চাকৰি ওলাব ল'ৰা ছোৱালীয়ে প্ৰেক্টিছ কৰিব লাগিব সেই কাৰণে আমাৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি যাতে পাব পাৰে এইবাৰ প্ৰত্যেকটো সমষ্টিতে মই বিনা পইচাত কোচিং সেন্টাৰ বনাই দিম যাতে আপোনালোকৰ ল'ৰা ছোৱালীয়ে পঢ়ি
আমাৰ চৰকাৰী চাকৰি পাবলৈ সক্ষম হয়। শ্ৰদ্ধা ৰাইজ, আমাৰ দায়িত্ব হ'ল আমাৰ সমাজখনক আগুৱাই লৈ যোৱা, ল'ৰা ছোৱালীক আগুৱাই লৈ যোৱা, দেউতা মাক আগুৱাই লৈ যোৱা আৰু সমাজখনক একতাৰ জৰিৰে বান্ধি ৰাখা। যোৱা 10 বছৰ বিজেপি শাসনত আছিলে, আমি কাৰ্বি আলঙত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিছিলোঁ। আজি আপোনালোকে চাওক, আমাৰ কাৰ্বি আলঙত কাৰ্বিয়ে হওক, আদিবাসীয়ে হওক, গোৰ্খাই হওক, বঙালীয়ে হওক, বিহাৰীয়ে হওক, কুকিয়ে হওক, নগা হওক, যিমান জাতি জনগোষ্ঠী আছে, আজি আমাৰ কাৰ্বি আলঙত শান্তিত আছে আৰু আমি কেতিয়াও অশান্তিৰ কথা নকওঁ। আমাৰ মিটিঙত আহিব, আমি কেতিয়াও মানুহক নকওঁ যে কাজিয়া পেচাল কৰিব। আমি মানুহক কি কওঁ? মিলা প্ৰীতিৰে থাকিব। আমি মিটিঙত যাওঁ, মানুহৰ আগত কি কওঁ? অৰুণোদয়ৰ কথা কওঁ। আমি মানুহৰ আগত কাজিয়া পেচালৰ কথা নকওঁ। আমি মিটিঙত যাওঁ, মানুহক কি কওঁ? যে সেল্ফ হেল্প গ্ৰুপৰ বাইদেউসকল উদ্যমিতা কৰক, লাখপতি বাইদেউ হওক। কিন্তু আমি মিটিঙত আহি নকওঁ যে দুইটা জাতিৰ মাজত কাজিয়া কৰক আৰু কাৰ্বি আলংখন অশান্তি কৰক। কিন্তু যদি কংগ্ৰেছৰ মিটিং শুনে, যদি কাঠাৰৰ মিটিং শুনে, তাত খালি কাজিয়া পেচালৰ কথা, বক্সিঙৰ কথা, তাত বেলেগ কথা একো নাই। তাত ভাল পোৱাৰ কথা নাই, তাত মৰমৰ কথা নাই, তাত মামা ভাগিনৰ কথা নাই। তাত খালি আছে মাৰপিট, হুলস্থুল, আন্দোলন, কাজিয়া পেচাল। আজি 10 বছৰ বিজেপি চৰকাৰ আছে কাৰণেই আমাৰ বোকাজান সমষ্টিত, কাৰ্বি আলঙত আমাৰ ৰাইজ মৰম, প্ৰীতি, আনন্দ আৰু সম্প্ৰীতিৰ মাজেৰে বাস কৰিছে। একবাৰ যদি এই কাঠাৰ পাৰ্টিক সোমাই দিয়ে, ইয়াতে ডেইলি কাজিয়া পেচাল, ইয়াক খেদ তাক খেদ, খালি অশান্তিৰ কথা আলোচনা হ'ব। কিন্তু বিজেপিৰ মিটিঙত আহিব, আমি কি পাতিম? কেনেকে ল'ৰাক চাকৰি দিব পাৰে। বিজেপিৰ মিটিঙত আহিব, আমি কি কথা পাতিম? কেনেকে ল'ৰা ছোৱালীক শিক্ষিত কৰিব পাৰে। বিজেপিৰ মিটিঙত আহিব, আমি কথা পাতিম কেনেকে ৰাস্তা বনাব লাগে। বিজেপিৰ মিটিঙত আহিব, আমি কথা পাতিম কেনেকে দলং বনাব লাগে। বিজেপিৰ মিটিঙত আহিব, আমি কথা পাতিম হাঞ্জালাংচুত কেনেকে ষ্টেডিয়াম হ'ব লাগে। আৰু বিজেপিৰ মিটিঙত আহিব, আমি কথা পাতিম কেনেকে অৰুণোদয় 1250 টকাৰ পৰা 1500 টকা কৰিব লাগে। আমি কথা পাতিম উন্নয়নৰ, আমি কথা পাতিম প্ৰগতিৰ, আমি কথা পাতিম সমাজখন আগুৱাই লৈ যোৱাৰ। আৰু কাঠাৰে আহি কি কথা পাতিব? কংগ্ৰেছে কি পাতিব? কেনেকে কাজিয়া পেচাল লগাব পাৰি, কাৰ্বি আলংখনত আকৌ এবাৰ অশান্তি কৰিব পাৰি। আপোনালোকে কওক, আপোনালোকক শান্তি লাগে নে অশান্তি লাগে? কি লাগে আপোনালোকক? শান্তি লাগে নে অশান্তি লাগে? ডাঙৰ কৰি কওক। আপোনালোকক অৰুণোদয় লাগে নে মাৰামাৰি লাগে?
আপোনালোকক অৰুণোদয় লাগে নে মাৰামাৰি লাগে? আপোনালোকক চাকৰি লাগে নে আন্দোলন লাগে? আজি কাৰ্বি আংলঙৰ ৰাইজে শান্তি বিচাৰে। কাৰ্বি আংলঙৰ ৰাইজে একতাৰ জৰিয়তে আগবাঢ়ি যাব খোজে। কাৰ্বি আংলঙৰ ৰাইজে নিজৰ ল'ৰা ছোৱালীক শিক্ষিত কৰিব বিচাৰে। কাৰ্বি আংলঙৰ মহিলাই নিজে লাখপতি বাইদেউ হ'ব খোজে। আমি কাজিয়া পেচাল নিবিচাৰো, আমি অশান্তি নিবিচাৰো, আৰু কাৰ্বি পাহাৰত আকৌ এবাৰ তেজৰ ফাকুৱা আমি চাব নোখোজো। কিন্তু এই কাঠাৰ হওক কংগ্ৰেছ হওক যি মিটিঙত যাব, তেওঁলোকৰ মিটিংবোৰ কেতিয়াবা মই ফেচবুকত শুনো, খালি ইয়াক খেদ তাক খেদ, কাজিয়া কৰ, মাৰপিট কৰ, হুলস্থুল কৰ, এইবিলাকে হৈছে তেওঁলোকৰ ব্যৱস্থা। আজি যোৱা 10 বছৰ কাৰ্বি আংলঙত কংগ্ৰেছ আমি বিদায় দি বিজেপিক আনিলো, আৰু বিজেপি অহাৰ পিছত কাৰ্বি আংলঙৰ পাহাৰ ভৈয়ামৰ মাজলৈকে ৰাস্তা হৈছে। যি দলঙৰ নদীৰ ওপৰত কেতিয়াও দলং হ'ব তাক আমি ভাবা নাছিলো, তাত দলং হৈছে। স্কুল ভবা নাছিলো, স্কুল হৈছে। আৰু আজি আমাৰ কাৰ্বি আংলং আৰু বোকাজান আগবাঢ়ি গৈছে। মই বিশ্বাস কৰো এই ইলেকশ্যন খুব গুৰুত্বপূৰ্ণ ইলেকশ্যন। কাৰ্বি আংলঙৰ মানুহে এই ইলেকশ্যনত সিদ্ধান্ত ল'ব লাগিব যে কাৰ্বি পাহাৰত আমি শান্ত সমাহিত অথচ বিকাশ আৰু প্ৰগতিৰ নতুন দিগন্তলৈ লৈ যাম নে ইয়াতে জাতি জনগোষ্ঠীৰ মাজত কাজিয়া লগাম। এই কাৰ্বি পাহাৰখনক আকৌ এবাৰ আমি 20 বছৰ আগৰ পৰিৱেশলৈ লৈ যাম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে দেখিছে যোৱা 5 বছৰত মই মুখ্যমন্ত্ৰী হিচাপে কিমান বাৰ কাৰ্বি আংলঙত আহিছো, ৰাইজৰ সমস্যাৰ বুজ লৈছো, ৰাইজৰ সুখ আৰু দুখৰ লগত আপোনালোকৰ লগত একেলগে আছো। আৰু এই বোকাজান সমষ্টিত সৰু গণ্ডগোল এটাও লাগিব আমি দিয়া নাই। আমি মানুহক একতাৰে ৰাখিছো, মানুহক আমি মৰম আৰু চেনেহৰ মাজত ৰাখিছো। আৰু আজি সকলোৱে কাৰ্বি আংলঙৰ উন্নয়নৰ বাবে নিজৰ নিজৰ বৰঙণি আগবঢ়াইছে। মই যেতিয়াই মিটিঙত আহোঁ, আই মাতৃসকলৰ মুখত মই যেতিয়া হাঁহি দেখো, সঁচাকৈয়ে মোৰ মনটো ভাল লাগে। ল'ৰা ছোৱালীয়ে যেতিয়া ফূৰ্তিত থাকে মোক কয় কামাণ্ডো কেতিয়া হ'ব, মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব, পুলিচৰ ইণ্টাৰভিউ কেতিয়া ওলাব, মনবোৰ ভাল লাগি থাকে। কিন্তু এটা সময় আছিল কাৰ্বি আংলঙত মানুহে এনেকৈ ওলাই আহিব নোৱাৰিছিল, ভয়ত থাকিছিল। আজি বা কি হ'ব, কালি বা কি হ'ব, ক'ত গণ্ডগোল লাগিব। কিন্তু আজি বিজেপিয়ে আমাক একেলগে এটা পৰিয়াললৈ পৰিৱৰ্তন কৰিলে। আজি আপোনালোকে মিটিঙত চাওক, সকলো জাতি জনগোষ্ঠীৰ মানুহ ইয়াত আহিছে, ক'তো কাজিয়া নাই, মাত্ৰ ফূৰ্তি আৰু আনন্দ আছে। আমি এই শান্তিৰ পৰিৱেশ সদায় ৰাখিব লাগিব, আৰু তাৰ কাৰণে আমি
দিছপুৰত বিজেপিৰ চৰকাৰ আনিব লাগিব। আমি সকলোৱে লগ হৈ মোদীৰ চৰকাৰ আমি দিছপুৰত আনিব লাগিব। যোৱাবাৰ যেতিয়া মই 10,000 টকা দিবৰ কাৰণে বোকাজানত আহিছিলোঁ, মহিলাসকল কিমান ফূৰ্তিত আছিল। এই যিটো আনন্দ, এই যিটো ফূৰ্তি, তাক আমি ধৰি ৰাখিব লাগিব। যেতিয়া মই কৈছিলোঁ যে 10 মাৰ্চত 9,000 টকা আৰু পাব, মহিলাসকলে বিশ্বাসেই কৰা নাছিল যে আজি 10,000 পাম, আকৌ 9,000 পাম। কিন্তু আজি মই আপোনালোকক ক'লো, বিজেপিৰ চৰকাৰ আনক, 25,000টো পাবই। ভগৱানে কৰিলে আমি তাতকৈ আগলৈকে যাবৰ কাৰণে চেষ্টা কৰিম। আমি আমাৰ মহিলাসকলক আমি আগুৱাই লৈ যাম। যোৱাবাৰ মই কৈছিলোঁ 1 লাখক চাকৰি দিম, চাকৰি দিলোঁ 1,65,000। এইবাৰো আমি কৈছোঁ 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিম, পাৰিলেতো আৰু আগুৱাই যাম। কোনো কংগ্ৰেছ দলে এই প্ৰতিশ্ৰুতি আপোনালোকক দিব নোৱাৰে। কংগ্ৰেছে কি কৈছিলে যে ক'ৰ পৰা দিব 10,000? 40 লাখ মহিলা, 4,000 কোটি টকা লাগিব। চৰকাৰে লোন লৈ আছে, ক'ৰ পৰা টকা পাব? কিন্তু মই কংগ্ৰেছীবিলাকক দেখুৱাই দিলোঁ যে আমাক লুঙি ধুতিৰ চৰকাৰ নালাগে, আমি 10,000 টকা একাউণ্টত দিলোঁ। আৰু সেইকাৰণে কংগ্ৰেছবিলাকে মোক বেয়া পায়। এতিয়া নতুনকৈ উলিয়াইছে যে হিমন্ত বিশ্ব শৰ্মাক মহিলাবিলাকে লগ পালে কিয় চুমা খায়। এতিয়া হ'ল তেওঁলোকৰ সেইটো। কিয় মোক কোনে চুমা খায়? 80 বছৰীয়া আইতায়ো চুমা খায়, মোক মোৰ বাইদেউসকলেও চুমা খায়, বাচ্চাও চুমা খায়। কিয় চুমা খায়? কাৰণ তেওঁলোকে মোক নিজৰ ঘৰৰ মানুহ বুলি বিশ্বাস কৰে, মোক ঘৰৰ মানুহ বুলি ভাবে। আৰু এই কাম এনেকে হোৱা নাই। মই কাম কৰি মানুহক প্ৰমাণ কৰিছোঁ যে মই সঁচাই আপোনালোকৰ পৰিয়ালৰ এজন মানুহ। মোৰ আৰু আপোনালোকৰ মাজত কোনো পাৰ্থক্য নাই। আগতে CM বিলাকে কেনেকে কথা পাতিছিল আৰু মোক কেনেকে, কোনোবাই মোক টানি লৈ গৈছে, মই তাতো গৈছোঁ, কোনোবাই গালি দিছে, গালিও শুনিছোঁ, কোনোবাই মৰম কৰিছে, মৰমো শুনিছোঁ। কাৰণ আমি একেটা পৰিয়ালৰে সদস্য, আমি একেটা ফেমিলিৰে মেম্বাৰ। তাকে নকৰি তই বোলে অমুক জাতি, মই বোলে অমুক, মই বোলে ভচুক। আমাক কাজিয়া পেচাল নালাগে, আমাক উন্নতি লাগে, আমাক আগুৱাই যাব লাগে, আমাক মহিলা যুৱক যুৱতীসকলৰ হাঁহি থকা মুখ এখন আমাক চাব লাগে। আৰু সেইকাৰণে শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে এটাই মনত ৰাখিব যে কাৰ্বি আলঙত আমাক তেজৰ ভাকু নালাগে, আমাক কিহৰ ভাকু লাগে? আমাক হোলীৰ আনন্দ লাগে, ফাকুৱাৰ ফাকু লাগে, আমাক তেজৰ ফাকু নালাগে। আৰু সেইকাৰণে আমি সকলোৱে মিলি থাকিম, সকলোৰে সংস্কৃতি, সকলোৰে সন্মান। আৰু কাৰ্বি আলঙক আমি এখন শান্ত সমাহিত সকলো ফালৰ পৰা উন্নতিৰে ভৰা এখন আমি জিলালৈ, আমি এটা সুন্দৰ অঞ্চললৈ আমি ৰূপান্তৰ কৰিব খোজো। তাৰ বাবে আপোনালোকে আমাক আশীৰ্বাদ কৰিব। মোক আকৌ এবাৰ আপোনালোকে কওক, হুলস্থুল কাজিয়া পেচালৰ কাৰ্বি আলং লাগে নে শান্তিৰ কাৰ্বি আলং লাগে? শান্তিৰ কাৰ্বি আলং লাগে নে হুলস্থুলৰ কাৰ্বি আলং লাগে? পাক্কা পাক্কা লাগিব।
একদম ভোট দিওঁতে মনত ৰাখিব যে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে, আমাৰ নিজৰ কাৰণে আমি বিজেপিক ভোট দিম, যাতে কাৰ্বি আলং সদায় শান্তিত থাকিব পাৰে, আমিবোৰ আগবাঢ়ি যাব পাৰোঁ। সকলোৱে বুজি পালে নে নাই? পাক্কা লাগিব? কাঠাৰৰ কাৰ্বি আলং লাগে নে বিজেপিৰ কাৰ্বি আলং লাগে? কাঠাৰৰ কাৰ্বি আলং মানে হুলস্থুল, কংগ্ৰেছৰ কাৰ্বি আলং মানে ধুতি লুঙি, আৰু বিজেপিৰ কাৰ্বি আলং মানে চাকৰিৰ পৰা 25,000ৰ পৰা দলং ৰাস্তালৈকে গোটেইবিলাক উন্নতি, ডেভেলপমেণ্ট। আমাক কাৰ কাৰ্বি আলং লাগিব? আমি কাক ভোট দিব লাগিব? পাক্কা বিজেপিক ভোট দিব লাগিব। এতিয়া মই দুটা কথা আপোনালোকক কওঁ। আমাৰ বোকাজান, এই বোকাজান সমষ্টিত আমি বহুতবোৰ কাম কৰি আছো আৰু কৰি থাকিম, কিন্তু আমাৰ এই হাঞ্জালাংচুত আমি এখন ধুনীয়া ষ্টেডিয়াম বনাম, যাতে আমাৰ ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰিব পাৰে। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব, কাৰণ ইমান ধুনীয়া পৰিৱেশ, আমি ইয়াত এখন ভাল ষ্টেডিয়াম বনাম, আৰু আমাৰ বোকাজানত আমি 2,000 মানুহ বহিব পৰা এটা ডাঙৰ ধুনীয়া আমি ইয়াত অডিটৰিয়ামো বনাম, যাতে আমাৰ মিটিঙো হ'ব পাৰে, ভাল ভাল কালচাৰেল ফাংচনো আমাৰ ইয়াত হ'ব পাৰে। আজি মই এটা ৰিকুৱেষ্ট কৰিম, যিসকলে অৰুণোদয় আঁচনি পোৱা নাই, তেওঁলোকে নিজৰ নিজৰ নামবিলাক আমাৰ বুথ কমিটিক দি দিব। মই খুব সোনকালে বোকাজানৰ কাৰণে 10,000 অৰুণোদয় দি দিম, যাতে নোপোৱা মানুহে সকলোৱে পাব পাৰে। হ'ব? অকল অৰুণোদয় দিলে হ'বনে? লগত 9,000টো দিব লাগিব। দিব লাগিব, এইটো নহয় জানো? দিব লাগিব। ঠিক আছে। সূৰ্য ৰংফাৰ ক'ত গ'ল? ৰেচন কাৰ্ডো লাগিব। ভোট দিবনে নাই সূৰ্য ৰংফাৰক? পাক্কা জিকিব? 100% জিকিব? তেতিয়াহ'লে মোৰ লগত সকলোৱে কওক, সূৰ্য ৰংফাৰ। মই চাই আছো, চবেই হাত উঠাব লাগিব, ঠিক আছে? সূৰ্য ৰংফাৰ জিন্দাবাদ, সূৰ্য ৰংফাৰ জিন্দাবাদ। ভাৰত মাতা কি জয়, ভাৰত মাতা কি নৰেন্দ্র মোদী জিন্দাবাদ, নরেন্দ্র মোদী জিন্দাবাদ। বহুত বহুত ধন্যবাদ। লাষ্টত একবাৰ কব, আকৌ এবাৰ চৰকাৰ, আকৌ এবাৰ, আকৌ এবাৰ বিজেপিৰ চৰকাৰ, ঠিক আছে? আকৌ এবাৰ বিজেপি চৰকাৰ, আকৌ এবাৰ বিজেপি চৰকাৰ। এইবাৰ কব, আকৌ এবাৰ মোদীৰ চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। এইবাৰ কব, আকৌ এবাৰ মামাৰ চৰকাৰ, আকৌ এবাৰ মামা চৰকাৰ, আকৌ এবাৰ মামা চৰকাৰ। বহুত বহুত ধন্যবাদ। সূৰ্য ৰংফাৰ জিকি গৈছে 100%। বহুত বহুত ধন্যবাদ। बोलो बोलो भारत माता की, बोलो बोलो भारत माता की। হিমন্ত বিশ্ব শর্মা जिंदाबाद। হিমন্ত বিশ্ব শর্মা। আকৌ এবাৰ মোদী চৰকাৰ গীতটি লগাই দিয়ক। আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। মুকলি আমাৰ অসম, ভাৰতীয়াৰ সোণৰ অসম, গঢ়িবলে আমি এখন প্ৰগতিশীল সোণৰ অসম। দলে বলে যাওঁ
ডেকাখন গালত হাঁহি উভতি শিক্ষা দীক্ষা দিশত সৰ্বা দেশৰ এই প্ৰগতি ষ্টাৰ্টআপ ইণ্ডিয়া স্কিল ইণ্ডিয়াত গত হাঁহি বিৰতি তিনি কণ্ঠৰ দলং ইমানেৰে অসমৰ নাম উজলি অসমৰ সজা কণ্ঠক শ্ৰদ্ধাৰে কুঁৱৰী লেপেট তথা গেছ কেকাৰ অসম নতুন ৰেঞ্জ আমাৰ ইয়াতো আজিকালি হয় ইণ্টাৰনেশ্যনেল গেম বিজেপিৰে লক্ষ্য হ'বই স্বাস্থ্য সুৰক্ষা ছাত্ৰ ছাত্ৰ বিকাশ বিজেপি প্ৰতিজ্ঞা আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ লুইতাৰ বৰাকৰ দুপাৰো জ্বলি পাহাৰে ভৈয়ামে মধুবৰ ফুল ফুলি ৰাইজ আৰু প্ৰকৃতি আঁচনিৰে বিকশি দুৰ্নীতি কুশাসন নিমিষতে আঁতৰি ঘৰে ঘৰে